এয়া মোৰ ককাইদেউ ঘৰ হয় আৰু ককাইদেউ ঘৰত তুলনি বিয়া খাবলৈ আহিছোঁ আৰু আমি যিটো ঘৰত থাকোঁ ঘৰৰ ওচৰতে হয়। তাৰপিছত আজি হৈছে মূৰত তেল দি থ'ব যে সেই নিয়মখিনি কৰিব, অহাকালিলৈ বিয়া উঠাব আৰু এতিয়া গোপিনীসকলে বিয়ানাম গাই আছে। আমাৰ ফালে লৈ আছে বুলি কয়, যেতিয়া গোপিনীসকলে গায় তেতিয়া বিয়ানাম লৈ আছে বুলি কয়। আৰু আমি যেতিয়া ডেকা গাভৰু মানে জীয়ৰীসকলে যেতিয়া গায় বা বোৱাৰীসকলে যেতিয়া বিয়ানাম গায় তেতিয়া বিয়ানাম গাইছে বুলি কওঁ। চবতে বেলেগ বেলেগ ধৰণে কয়। আৰু এতিয়া মূৰত তেল দি ৰাখিব, অহাকালিলৈ গা ধোৱা নিয়ম নীতিখিনি কৰিব। আৰু বিয়াখন যদিও টাউনত পাতিছে, গোটেই গোপিনীসকল বা পৰিয়ালবৰ্গৰ মানুহ সকলো গাঁৱৰ পৰাই আহিছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। তেওঁলোক আজিও থাকিব, অহাকালিলৈও থাকিব, গোটেইখিনি নিয়ম নীতি কৰি মেলি তাৰপিছতহে যাব, সেইকাৰণে আৰু বহুত বেছি ভাল লাগিছে। এইফালে ভাত পানী যোৰ কৰি আছে আৰু মানুহ যথেষ্ট হৈছে, কিন্তু মেইন পাৰ্টিটো অহাকালিলৈ দিব। কিন্তু আজিও এখন সৰু মৰুকৈ বিয়া নিচিনাই হৈছে আৰু মানে পাৰ্টি দিয়া নিচিনাই হৈছে, কিয়নো মানুহ প্ৰায় 150-200 মান ওচৰা ওচৰি হৈছে। সেইকাৰণে এতিয়া ভাত পানী ৰান্ধি আছে, আজি ভাতৰ লগত মাছেই দিব। এয়া আমাৰ বাইদেউ হয় আৰু খুব ধুনীয়া বিয়ানাম গায়, দিহানাম গায়, বিয়ানাম গাইছোঁ দেই। গাঁৱত বিয়া বুলি ক'লে বৰ বিয়াই হওক বা তুলনি বিয়াই হওক, যিয়ে নহওক মানে বিয়ানামটো মেইন হয়। সেইকাৰণে যদিও বিয়াখন টাউনত পাতিছে, তথাপিও বিয়ানামখিনি শুনি খুব ভাল লাগিছে। বহুত দিনৰ পিছত বিয়াখনত বিয়ানাম শুনিবলৈ পাইছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোককো শুনাওঁ। আজিৰ দিনটোত যিখিনি নিয়ম নীতি আছিলে গোটেইখিনি কৰি শেষ হ'ল। তাৰপিছত এতিয়া ভাত খাবলৈ আমি অপেক্ষা কৰি আছোঁ আৰু বাকী সময়খিনি কি কৰিম সেইকাৰণে ভাবিলোঁ গোটেইবিলাকে মিলি অকণমান ফূৰ্তি কৰোঁ, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। বাবা ইমান ধুনীয়া লাগিছে দেই। আজি হৈছে নেক্সট ডে আৰু এতিয়া গৈ আছোঁ বৰ্তাহঁতৰ ঘৰলৈ আৰু মই এনেকৈ ওলাই ল'লোঁ। এতিয়া বিয়া ঘৰ আহি পালোহি দেই। এইফালে আমাৰ বৌ আৰু এইফালে আমাৰ হৈছে তনয়া, এইফালে আমাৰ সৰু মোৰ ভণ্টিয়ে হৈছে বাইদেউ ছোৱালী। বাইদেউ ছোৱালী ভাগিন তাৰপিছত এইটোৱে হৈছে আমাৰ বৰ্তাহঁতৰ ঘৰ আৰু বিয়াখন ইফালে পাতিছোঁ।
বনোৱা ব্যৱস্থা কৰিছে আৰু এনেকৈ অকণমান দেখাই দিলোঁ আপোনালোকক এইফালে আমাৰ দিছেঙে ইফালে সিফালে ঘূৰি ফুৰিছে এয়া মা আৰু বৌৰ দেউতাক হয় এইফালে চাহৰ ব্যৱস্থা কৰিছে কফিও আছে চাহো আছে এনেকৈ দুদিনীয়া তুলনি বিয়াখনত কি নিয়ম নীতি কৰা হয় তাকে দেখাওঁ বুলি ভাবিছোঁ আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ কইনাজনীৰ নাম হৈছে জাগৃতি তেনেহ'লে বাকীখিনি চাওঁ আহক